নমস্কাৰ মধুবাটিকা আসাম ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। বসন্তৰ আগমনৰ পিছতে বতাহ বৰষুণেৰে বৰদৈচিলাজনীও অসমলৈ আহিল। বিহু সংক্ৰান্তিত সূৰ্যদেৱ মীন ৰাশিৰ পৰা মেঘ ৰাশিলৈ আহিব আৰু মেঘ ৰাশিত সূৰ্য উচ্চ হৈ নতুন শক্তিৰ নতুন আশাৰ সঞ্চাৰ কৰিব। দেৱগুৰু বৃহস্পতিও মকৰ ৰাশিৰ পৰা কুম্ভ ৰাশিত প্ৰৱেশ কৰিছে আৰু আকাশমণ্ডলৰ গ্ৰহ নক্ষত্ৰৰ গতি পৰিৱৰ্তনে বিভিন্ন ৰাশিৰ শুভ অশুভ বা মিশ্ৰিত ফল প্ৰদান কৰিব। বন্ধু বান্ধৱীসকল, এইবাৰ বহাগৰ বিহুটি বিশেষভাৱে মহত্বপূৰ্ণ, কাৰণ বিহুৰ আৰম্ভণিতে উৰুকাৰ দিনাই 2021 বৰ্ষৰ 13 এপ্ৰিলত চৈত্ৰ নৱৰাত্ৰিৰ বাসন্তী নৱৰাত্ৰিৰ আৰম্ভ হ'ব। নৱৰাত্ৰিৰ 9 দিন মা ভগৱতী জাগ্ৰত অৱস্থাত থাকে। তেনে শুভ দিনতে গৰু বিহু, মানুহ বিহু, গোসাই বিহুৰ এক দিব্য সংযোজন হৈছে আৰু অসমীয়া নৱবৰ্ষৰ আৰম্ভণি হৈছে। 14 এপ্ৰিলত বুধবাৰে গৰু বিহুৰ দিনা এক দুৰ্লভ সময় অসমীয়া সংস্কৃতিৰ বাবে। গো মাতাক বিশ্বমাতাৰ স্থান দিয়া হৈছে। গো সেৱা কৰিলে সকলো গ্ৰহ নক্ষত্ৰৰ অশুভ প্ৰভাৱ, দৰিদ্ৰতা, বেমাৰ আজাৰ দূৰ হয় আৰু গোকুলৰ উপস্থিতিয়ে ভূমিভাগক উৰ্বৰা, স্বচ্ছ, পবিত্ৰ, শুভ প্ৰভাৱযুক্ত কৰি ৰাখে। গতিকে নৱৰাত্ৰিৰ সময়ত 14 এপ্ৰিল বুধবাৰ গৰু বিহুৰ দিনা গো মাতাৰ লগতে সকলো ঘৰচীয়া জীৱ জন্তুৰ তেল হালধি আদি সানি স্নান কৰালে অত্যন্ত শুভ ফল দিব। গৰুক নতুন বিহুৱান, জাগ, ধূনা আদিৰে পূজা অৰ্চনা আৰু লাও বেঙেনাৰ লগতে সেউজীয়া ঘাঁহ খুৱাওক। সকলো গ্ৰহৰ লগতে বুধ গ্ৰহৰো শুভ ফল লাভ কৰিব। গো সেৱাৰ দ্বাৰা সকলো দেৱ দেৱী সন্তুষ্ট হয় আৰু তাৰ দ্বাৰা মানুহৰ জীৱনত বহু দুৰ্ভাগ্য বা অপায় অমংগল দূৰ হয়। 15 এপ্ৰিল বৃহস্পতিবাৰ মানুহ বিহুৰ দিনা পিতৃ মাতৃ গুৰুজনাক সেৱা কৰক আৰু আশীৰ্বাদ লওক। গোসাই বিহুৰ দিনা পৰমেশ্বৰ শ্ৰীকৃষ্ণৰ বা নিজ নিজ ইষ্টদেৱৰ ওচৰত ভক্তিৰে প্ৰণাম কৰি সুন্দৰ শান্তিময় ভৱিষ্যতৰ বাবে প্ৰাৰ্থনা কৰক। বিহুৰ মাজতেই ভগৱান শ্ৰীৰামচন্দ্ৰৰ জন্মদিন ৰাম নৱমীও আছে। গতিকে এইবাৰৰ বহাগ বিহু আৰু বাসন্তী নৱৰাত্ৰিৰ দিব্য সংযোগে অসমৰ বাবে নতুন আশা লৈ আহিব। আপোনালোকক সকলোকে আগন্তুক বাসন্তী নৱৰাত্ৰি আৰু বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, এটি বিনম্ৰ অনুৰোধ, ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। নতুন নতুন বিষয় যিবোৰ আমি জনাৰ দৰকাৰ তেনে বিষয় লৈ পুনৰ আহিম। ধন্যবাদ।